নমস্কাৰ। ডাইৰেক্টৰ অফ ইলিমেণ্টাৰী এডুকেশ্যনৰ যি 4500 LPP শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। বৰ্তমান আমাৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সেইখিনি চলি আছে। আপোনালোকৰ প্ৰথমখন আৰু দ্বিতীয়খন ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট ইতিমধ্যে পাব্লিছ হৈছে। আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন বহু সংখ্যক কেণ্ডিডেটে কৰিছে। আমাৰ বহু কেণ্ডিডেট এবচেণ্ট আছে আৰু এবচেণ্ট প্ৰাৰ্থীৰ যিখিনি আপোনালোকৰ ইমাৰ্জেঞ্চি কাৰণত এবচেণ্ট হয় তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব নোৱাৰিলে। তেওঁলোকৰ 3 তাৰিখে যিহেতু আজি তাৰিখত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ মাতিছিলে, যোনসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব নোৱাৰিলে তেওঁলোকক, আৰু তেওঁলোকে যদি আজি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা নাই তেনেহ'লে তেওঁলোকক কেঞ্চেল বুলি ধৰা হ'ব। গতিকে এবচেণ্ট কেণ্ডিডেটৰ সংখ্যা কিমান আছে, লগতে তৃতীয়খন ভেৰিফিকেশ্যন লিষ্ট কেতিয়া আহিব, আৰু আমাৰ ফেব্ৰুৱাৰী মাহৰ কোন তাৰিখে আপোনালোকে হয়তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কথা কৈছিলে আপোনালোকক 27 ফেব্ৰুৱাৰীৰ পূৰ্বে ইয়াৰ নিযুক্তি সম্পন্ন হ'ব আমাৰ 4500 LPP শিক্ষক পদৰ। লগতে মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁ যে 26 তাৰিখে এইখিনি পোষ্টৰ আপোনালোকৰ নিযুক্তি দিয়া হ'ব বুলি এটা আনঅফিচিয়েল খবৰ আমি পাইছিলোঁ। গতিকে আপোনালোকক সেইটোও জনাইছিলোঁ। গতিকে এইখিনি 26 তাৰিখে দিয়া হ'বনে নে 26 তাৰিখৰ আগতে বা 27 তাৰিখৰ আগত দিয়া হ'ব, ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিয়া হ'বনে নাই। যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিয়া নহয় তেনেহ'লে এইখিনি পিছুৱাই যাব নেকি, সেই ওপৰতো আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু লগতে আমাৰ যোনসকল কেণ্ডিডেটে আপোনালোকৰ প্ৰথম ফেজ লগতে দ্বিতীয় ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন যিখন আপোনালোকৰ তালিকা প্ৰকাশ পালে আপোনালোকে ভেৰিফিকেশ্যন কৰিলে, সেইসকল কেণ্ডিডেটে নিজৰ নম্বৰটো আপোনালোকৰ নিজৰ কিমান স্ক'ৰ আছে, আপোনালোকৰ টোটেল স্ক'ৰ কিমান আৰু কোনখন ডিষ্ট্ৰিক্টৰ হয় সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। ইতিমধ্যে আমাৰ বহু সংখ্যক প্ৰাৰ্থীয়ে আপোনালোকক যোনসকলৰ নাম অহা নাই তেওঁলোকে জনাইছে যে তেওঁলোকৰ 66, 65 তেনেকুৱা নম্বৰ থাকিও তেওঁলোকৰ যি প্ৰথমখন আৰু দ্বিতীয়খন যিখন মেধা তালিকা প্ৰকাশ পালে তাত তেওঁলোকৰ নাম অহা নাই। আৰু এতিয়া তৃতীয়খনত তেওঁলোকৰ নাম আহিবনে নাহে, তৃতীয়খনত তেওঁলোকৰ নাম আহিব লাগে, কাৰণ আমাৰ যিখন প্ৰথম আৰু দ্বিতীয় তালিকা প্ৰস্তুত হ'ল সেইখনত আমাৰ 58, 59 তেনেকুৱা কেণ্ডিডেটৰো নাম আহিছে। আমাৰ যিখন মেধা তালিকা আপোনালোকৰ প্ৰথম আৰু দ্বিতীয়খন মেধা তালিকা আহিলে তাত আমাৰ এতিয়া তৃতীয়খন মেধা তালিকাত আপোনালোকৰ যিসকলৰ 60ৰ ওপৰত আছে তেওঁলোকৰো নাম আহিব। আমাৰ কিছুমান ডিষ্ট্ৰিক্টৰ হয়তো নাহিব পাৰে 60ৰ ওপৰত থকা, আপোনালোকৰ কিছু ডিষ্ট্ৰিক্টৰ কাট অফটো যিহেতু হাই যায় তেওঁলোকে তেনেকুৱা ডিষ্ট্ৰিক্টৰ হয়তো নাহিব পাৰে। কিন্তু আপোনালোকৰ যোনসকলৰ 60ৰ ওপৰত আছে কিন্তু আপোনালোকে 90% কনফাৰ্ম বুলি ধৰিব পাৰে। আপোনালোকৰ যি তৃতীয় পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ হ'ব তাত আপোনালোকৰ নাম আহিব। আমাৰ যি তৃতীয় পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি পিছুৱাই যাব নেকি, আমাৰ যিহেতু 6 তাৰিখলৈকে আপোনালোকে যিখন ভেৰিফিকেশ্যন নটিচ আপোনালোকৰ প্ৰকাশ পাইছিলে তাত এটা কথা লিখিছিলে যে 28 তাৰিখৰ পৰা আপোনালোকৰ 28 জানুৱাৰীৰ পৰা আপোনালোকৰ ফেব্ৰুৱাৰী 6 তাৰিখলৈকে যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি কাম সম্পন্ন হ'ব। কিন্তু আমাৰ আজি 3 তাৰিখ হৈ গ'ল, ইয়াৰ যি তৃতীয়খন মেধা তালিকা সেইখন পাব্লিছ হোৱাই নাই। আপোনালোকৰ হয়তো পিছুৱাই যাবগৈ পাৰে। যিখন তৃতীয় মেধা তালিকাৰ আপোনালোকৰ 6 তাৰিখৰ ভিতৰত কমপ্লিট কৰাৰ কথা কৈছিলে, হয়তো 7-8 তাৰিখ পাবগৈও পাৰে। সম্ভাৱনা আছে যে আপোনালোকৰ 6 তাৰিখ পিছুৱাই যাব আমাৰ যি ভেৰিফিকেশ্যন। আমাৰ যিহেতু এবচেণ্ট কেণ্ডিডেটৰ সংখ্যা বহু বেছি, এবচেণ্ট কেণ্ডিডেটৰ সংখ্যা বেছি হোৱাৰ কাৰণে আপোনালোকক এই যি আমাৰ তৃতীয়খন মেধা তালিকা সেইখন পাব্লিছ হোৱাত আপোনালোকৰ পলম হৈছে। লগতে আমাৰ চতুৰ্থখন মেধা তালিকাও পাব্লিছ হোৱাৰ সম্ভাৱনা এটা আছে, কাৰণ এবচেণ্ট কেণ্ডিডেটৰ সংখ্যা যিহেতু বহুত বেছি, আপোনালোকৰ এবচেণ্ট কেণ্ডিডেটৰ সংখ্যা বহুত বেছি, কাৰণ আমাৰ 30% মান কেণ্ডিডেট যি আমাৰ যোৱাকালি 2 তাৰিখে ভেৰিফিকেশ্যন হৈ গ'ল আপোনালোকৰ 2 ফেব্ৰুৱাৰী তাৰিখে, তাত আপোনালোকৰ 30% মান কেণ্ডিডেটে এবচেণ্ট আছে। গতিকে আপোনালোকৰ প্ৰথম দিনাখনেও বহু সংখ্যক কেণ্ডিডেট এবচেণ্ট আছিলে। আমাৰ দ্বিতীয় দিনাৰ পৰা তাৰ মাজৰ কেইদিন আপোনালোকৰ আছে এবচেণ্ট আছে যদি 10% মান এবচেণ্ট আছে, আমাৰ সেইখিনিত অলপ কেণ্ডিডেট প্ৰেজেণ্ট আছিলে। গতিকে আপোনাৰ প্ৰথম দিনা আৰু লগতে আমাৰ যি 2 তাৰিখে ভেৰিফিকেশ্যন হৈছিল তাত আপোনালোকৰ এবচেণ্ট কেণ্ডিডেটৰ সংখ্যা বহুত বেছি। গতিকে আপোনালোকৰ যদি এই এবচেণ্ট কেণ্ডিডেটখিনিৰ
বিপৰীতে যদি তেওঁলোকে আমাৰ চতুৰ্থখন মেধা তালিকা প্ৰস্তুত কৰে তেনেহ'লে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো অলপ পিছুৱাই যাবগৈ। আপোনালোকৰ 10-11 তাৰিখমান হ'বগৈ। সম্ভাৱনা আছে আপোনালোকৰ যি 4 নম্বৰ মেধা তালিকা অহাৰ সম্ভাৱনা এটা আছে, হয়তো নাহিবও পাৰে কিন্তু অহাৰ সম্ভাৱনা আছে। 4 নম্বৰ মেধা তালিকা আহিলে আপোনালোকৰ সুবিধা হ'ব, কাৰণ সেইখনত বহু সংখ্যক কেণ্ডিডেটৰ নাম যিহেতু আহিব, আমাৰ নহ'লে পোষ্টবিলাক অভাৰলিপিং হ'ব। কাৰণ আপোনালোকৰ মই এবচেণ্ট হোৱাৰ কাৰণসমূহ আপোনালোকৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছেই। আমাৰ 5,500 যি 5,500 শিক্ষক পদৰ নিযুক্তি দিলে, তাত আমাৰ বহু সংখ্যকে নিযুক্তি পালে, কিন্তু তেওঁলোকে কিছু সংখ্যক কেণ্ডিডেট আছে, কিছুমান আছে আপোনালোকৰ যিয়ে নেকি LP শিক্ষকত তেওঁলোক নিযুক্তি পালে আৰু আপোনালোকৰ 4,500ত তেওঁলোকে উইথড্ৰ নকৰিলে, কাৰণ তেওঁলোকে ভাবিছে যে LPত হয়তো আহিব পাৰে তেওঁলোকৰ নামটো, LP নহয় UPত আমাৰ আপাৰ প্ৰাইমেৰী যিখিনি পোষ্ট আছে হয়তো তাত আহিব পাৰে। সেইকাৰণে হয়তো তেওঁলোকে সেই আশাৰে উইথড্ৰ কৰা নাছিলে আৰু বহু সংখ্যক কেণ্ডিডেট আমাৰ যি GTP GTত নিযুক্তি পালে তেওঁলোকেও আমাৰ 4,500 পদৰ যিখন আপোনালোকৰ উইথড্ৰ কৰিব দিছিলে তাত তেওঁলোকেও উইথড্ৰ কৰা নাই। আৰু বহুতেও আপোনালোকৰ ADREত পাইছে, আছাম পুলিচত পাইছে, তেনেকৈ তেওঁলোকৰ পষ্টিং যিহেতু হৈ গৈছে, তেওঁলোক আৰু আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত অহা নাই। 4,500 পষ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত তেওঁলোক আৰু অহা নাই। সেইকাৰণে আমাৰ এবচেণ্ট কেণ্ডিডেটৰ সংখ্যাটো বেছি। এনেকুৱা কিছু কেণ্ডিডেট আছে যিয়ে নেকি নিজৰ ব্যক্তিগত অসুবিধাৰ বাবেও তেওঁলোকে আহিব পৰা নাই, আৰু সেইসকলক যিহেতু সুবিধাটো দিয়া হৈছে, আমাৰ আজি যিহেতু সুবিধাটো দিয়া হ'ল, গতিকে তেওঁলোক হয়তো যদি আহিছে, তেনেকুৱা কেণ্ডিডেট বেছি নোলাব আপোনালোকৰ যিয়ে নেকি ইমাৰ্জেঞ্চি কাৰণত তেওঁলোক এবচেণ্ট থাকিবলগীয়া হ'ল, তেনেকুৱা কেণ্ডিডেটৰ সংখ্যা বেছি নোলায়। গতিকে তেওঁলোকে যদি আজি ভেৰিফিকেশ্যন কৰিছে, আজিৰ তথ্যটো আমাৰ হাতত যিহেতু পোৱা নাই, আমি যিহেতু পোৱা নাই আমাৰ আজি কিমান কেণ্ডিডেট এবচেণ্ট আছে সেই তথ্যটো আমাৰ হাতত বৰ্তমানো আহি পৰা নাই। গতিকে এই ওপৰত ক'ব নোৱাৰিম, কাৰণ আজি কিমানখিনি কেণ্ডিডেট প্ৰেজেণ্ট আছে বা কিমান এবচেণ্ট আছে। এবচেণ্টৰ সংখ্যাটো বেছিয়ে হ'ব, কাৰণ মই কৈছিলোঁ এবচেণ্ট হোৱাৰ কাৰণটো কি। গতিকে আমাৰ আছে প্ৰেজেণ্ট, হয়তো 10% মান প্ৰেজেণ্ট আছে, বাকীখিনি আপোনালোকৰ এবচেণ্টেই হ'ব। তেওঁলোকে যিহেতু ইতিমধ্যে নিযুক্তি পাইছে, সেইকাৰণে তেওঁলোক এবচেণ্ট হ'ব। আৰু আমাৰ তৃতীয়খন যিখন মেধা তালিকা সেইখন কেতিয়া পাব্লিছ হ'ব সেইটো আমাৰ গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকৰ যি মেধা তালিকা সেইখন আপোনালোকৰ এই 2 এদিনৰ ভিতৰতে, হয়তো আজি নহ'লে কালি ভিতৰত আপোনালোকৰ যিখন 3 নম্বৰ মেধা তালিকা সেইখন পাব্লিছ হৈ যাব। আৰু আপোনালোকে 3 নম্বৰ যিখন মেধা তালিকা পাব্লিছ হ'ব তাতে আপোনালোকে গম পাব যে 4 নম্বৰ মেধা তালিকা আহিবনে নাহে। যদি আহে তেনেহ'লে বহুত ভাল খবৰ, সেইটো এটা হ'ব। গতিকে যদি আমাৰ 4 নম্বৰ মেধা তালিকা আহে তেনেহ'লে বহু সংখ্যক প্ৰাৰ্থীৰ আমাৰ যিখন 4 নম্বৰ মেধা তালিকা তাত নাম আহিব। আপোনালোকৰ আমাৰ যিখন 3 নম্বৰ মেধা তালিকা আহিব তাত মই আগতে কৈছোঁ আপোনালোকৰ 2300 কেণ্ডিডেটৰ নাম আহিব। আপোনালোকৰ 2300 কেণ্ডিডেটৰ নাম আহিব। গতিকে আপোনালোকৰ চিৰিয়েল নম্বৰটো যিহেতু ভুল হৈ আপোনালোকৰ যিখন 2 নম্বৰ ভেৰিফিকেশ্যন লিষ্ট আহিছিলে সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ 1300 নহয় 2300 কেণ্ডিডেটৰ নাম আপোনালোকৰ তৃতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যন লিষ্টত আহিব। আপোনালোকৰ লিষ্ট আজিকালিৰ ভিতৰতে পাব্লিছ হ'ব, আপোনালোকে প্ৰকাশ পাব। আমাৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভিজিট কৰি থাকিব। আপোনালোকে তাৰ বাবে আপোনালোকে যদি সকলোতকৈ আগত যদি পাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই সকলোতকৈ আগত আপোনালোকক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্ট অহাৰ লগে লগে জানি যাব যে আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্ট আমাৰ 3 নম্বৰ ভেৰিফিকেশ্যন লিষ্টখন আহিছে। গতিকে আমাৰ ভেৰিফিকেশ্যনত যিহেতু বহু সংখ্যক কেণ্ডিডেট এবচেণ্ট আছে, সেইফালৰ পৰা চাবলৈ গ'লে যদি আমাৰ 4 নম্বৰ ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ নাপায় তেনেহ'লে আপোনালোকৰ কাট অফটো কমিব। আমাৰ কমিব মানে আপোনালোকৰ যি 5,500 পষ্টৰ নিযুক্তি হৈ গ'ল তাৰ তুলনাত কমিব, কমাৰ সম্ভাৱনা আছে যদিহে আমাৰ 4 নম্বৰ আমাৰ 4 নম্বৰ মেৰিট লিষ্ট পাব্লিছ নহয়। গতিকে ভিডিঅ'টো ইমানখিনি, আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ'টো আগবঢ়ালোঁ। যদি আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা উপকৃত হ'বলৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব। আজিলৈ